দক্ষিণ কামৰূপৰ জোৰহিমলী আৰক্ষী বিষয়াৰ সফল অভিযান চাম্পুপাৰা গৰু বজাৰৰ পৰা বলপূৰ্বক মহলদাৰে লৈ যোৱা 16টাকৈ গৰু উদ্ধাৰ দক্ষিণ কামৰূপৰ চাম্পুপাৰা গৰু বজাৰৰ পৰা হাইজেক হোৱা 16টাকৈ গৰু অৱশেষত উদ্ধাৰ জোৰহিমলী আৰক্ষীয়ে উদ্ধাৰ কৰে হাইজেক হোৱা আটাইকেইটা গৰু উল্লেখ্য যে যোৱা 11 মাৰ্চৰ নিশা ছয়গাঁৱৰ চাম্পুপাৰা সাপ্তাহিক বজাৰত সংঘটিত হৈছিল ভয়ংকৰ মাৰপিটৰ ঘটনা গৃহস্থ আৰু গৰু ব্যৱসায়ীৰ সৈতে মহলদাৰ পক্ষৰ মাজত সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা গৰু বেচা কিনাৰ খাজনা বিচৰাৰ বাবে মহলদাৰ আৰু গৰু ব্যৱসায়ীৰ সৈতে হোৱা সংঘৰ্ষই চাম্পুপাৰাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ পিছত ঘটনা সম্পৰ্কত খবৰ পাই জোৰহিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে আৰক্ষী বাহিনীসহ চাম্পুপাৰা বজাৰত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ইফালে পিছত গৃহস্থ আৰু গৰু ব্যৱসায়ী 16টাকৈ গৰু মহলদাৰে বলপূৰ্বক ৰাখি দিয়া বুলি জোৰহিমলী আৰক্ষী চকীত ব্যৱসায়ীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত পুনৰাই জোৰহিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে অভিযান চলাই নিশাই আটাইকেইটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰ হোৱা 16টা গৰু গাঁও প্ৰধানৰ উপস্থিতিত গৃহস্থ আৰু গৰু ব্যৱসায়ীক আজি সমজাই দিয়ে জোৰহিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে বিষয়াজনৰ পদক্ষেপত আমাৰ জোৰহিমলী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াজন আমাৰ চাম্পুপাৰা অঞ্চলত এটা বজাৰত যিটো গণ্ডগোল হৈছিলে গণ্ডগোল হোৱাৰ পিছত ধৰক তাতে বিভিন্নজনে দুৰ্বৃত্তগিলাই গৰুগিলা হট্টগোল কৰি লৈ গৈছিলে আৰক্ষী বিষয়াজনে খবৰ পোৱাৰ লগে তৎক্ষণাত অল নাইট গৰুকেইটা বিভিন্ন ঠাইৰ পৰা ৰিকভাৰী কৰি জোৰহিমলী আৰক্ষী চকী টানাৰ কাৰণে আমি চকীজনক ভাৰপ্ৰাপ্ত বিষয়াজনক ধন্যবাদ দিছোঁ আর যে দুর্বৃত্তকেইটা এই ঘটনাকেইটা ঘটাইছে তাহাঁতৰ বিৰুদ্ধেও যোনটো ব্যৱস্থা লৈছে সেইটো পদক্ষেপজনক আৰু আৰক্ষীজন এনেকা আৰক্ষী বিষয়া আমি ক'ৰবাত দেখা নাই কাৰণ খবৰ দিয়াৰ লগে লগে তৎক্ষণাত সেইটো জাগাত যাই ৰেডি হৈ থাকে গতিকে গৰুকেইটা উদ্ধাৰ কৰি গৰুৰ মালিকবিলাকক যেনেকা কৰি পদক্ষেপক এই যে ৰিকভাৰী কৰি আনি সমজাই দিছে তাৰ কাৰণে আৰক্ষী বিষয়াজনক আমি ধন্যবাদ জনাইছোঁ সমৰিয়া পৰা সাইফুল ইছলামৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত